নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা ডি প্ৰাইমছলৈ সকলোকে স্বাগতম জনাইছো আমি আজি কিছুদিন ধৰি অবিৰত গতিত বানৰ বাতৰি দি আছো আপোনালোকক আৰু বানৰ বিশ্লেষণ কৰি আছো এই পৰ্যন্ত অসমৰ বানপানীত 58 জন লোকৰ মৃত্যু হৈছে 54000 লোকে এতিয়াও আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে 3535 খন গাঁৱৰ 24 লাখ লোক আক্ৰান্ত হৈছে এই বানৰ সংহাৰী ৰূপত পানীৰ তলত প্ৰায় 70000 হেক্টৰ কৃষিভূমি নষ্ট হৈ গৈছে গতিকে বানৰ এক ভয়াবহ পৰিস্থিতি এই সন্দৰ্ভত আমি বিগত সময়টো বিশ্লেষণ কৰিছো বানৰ স্থায়ী সমাধান কি হ'ব পাৰে বিশেষজ্ঞসকলৰ লগত কথা পাতিছো কিন্তু আজি পুঁজিৰ কথা পাতিব বিচাৰিছো প্ৰিয় দৰ্শক বান নিয়ন্ত্ৰণ কৰিবলৈ হলে পুঁজিৰ প্ৰয়োজন হ'ব মথাউৰি নিৰ্মাণ কৰিবলৈ মেৰামতি কৰিবলৈ হলে পুঁজিৰ প্ৰয়োজন হ'ব পুঁজিৰ ক্ষেত্ৰত আজি কংগ্ৰেছে এখন পত্ৰ বিশেষকৈ অসম কংগ্ৰেছে এখন পত্ৰ লিডাৰ অফ দি অপজিশন ৰাহুল গান্ধীক প্ৰদান কৰিছিল সেই পত্ৰখনত কংগ্ৰেছে দাবী কৰিছে যোৱা 5 বছৰত অসম চৰকাৰে বানৰ সৈতে মুকাবিলা কৰিবলৈ বিচাৰিছিল 10785 কোটি টকা কিন্তু 250 কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰিলে সেই কথা কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যটো হৈছে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব নালাগে আমি অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমাধানহে উলিয়াব লাগে প্ৰথম কথা আৰু দ্বিতীয় কথা তেওঁ কৈছে বানৰ সৈতে মুকাবিলা কৰিবলৈ পৰ্যাপ্ত ধন আছে 1300 কোটি টকা পৰি আছে খৰচহে কৰিব লাগে দুটা কন্ট্ৰাডিক্টিং স্টেটমেন্ট কংগ্ৰেছৰ সেই এক ভাষ্য আৰু মুখ্যমন্ত্ৰী সেই এক ভাষ্য প্ৰকৃততে অসমলৈ কিমান পুঁজি আহে বান নিয়ন্ত্ৰণ কৰিবলৈ বা বানত যি সকল বকাই আছে তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ এছডিআৰএফ এনডিআৰএফৰ হিতানত কিমান ধন ধাৰ্য কৰা থাকে সকলো কথা পাতিম আমাৰ সৈতে ষ্টুডিঅত সংযুক্ত হ'ব বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ইতিমধ্যে ষ্টুডিঅত উপস্থিত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ সম্বিত শৰ্মা ৰাইজৰ দলৰ মুখপাত্ৰ সুনেশ্বৰ পাটোৱাৰী ষ্টুডিঅত উপস্থিত হৈছে সমান্তৰালকৈ আমাৰ সৈতে সংযুক্ত হ'ব ভৱেন ভৰালী অসম গণ পৰিষদৰ বিধায়ক আৰু আফতাবউদ্দিন মোল্লা কংগ্ৰেছৰ জলেশ্বৰৰ বিধায়ক মই পুনে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ গৈছো ষ্টুডিঅত আপোনাৰ কি বক্তব্য বিশেষকৈ পুঁজিক লৈ আজি ৰাহুল গান্ধী এটা টুইট কৰিলে টুইটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পত্ৰখনো তেওঁ দেখুৱাইছে আচলতে প্ৰকৃততে পুঁজিৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি বা আপোনালোকৰ ধাৰণাটো কি নাই পুঁজিৰ ক্ষেত্ৰত স্পষ্ট চাওক আমি কংগ্ৰেছে কি কৈছো সেইটো এটা বেলেগ এটা ইস্যু কিন্তু আজি যোৱা কিছুদিনৰ পৰা আমাৰ সংবাদ মাধ্যমবিলাকতো কেন্দ্ৰই দিয়া পুঁজিৰ এটা হিচাপ আহিছে আৰু তাৰ এগেইনষ্টত কিমান টকা একচুৱেলি চৰকাৰে কিমান বিচাৰিছিল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কিমান দিছে তাৰো স্পষ্ট হিচাপ আছে প্ৰায় 200 পৰা 250 কোটি টকাৰ এটা হিচাপ আহিছে বিচাৰিছিল প্ৰায় 10000 কোটি টকাৰ ওপৰত গতিকে সেই হিচাপটো বানক লৈ পেলাই কিন্তু আৰু এটা কথা আহিব যে কেন্দ্ৰই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনিত যিবিলাক কৈ যায় এনাউন্সমেন্ট কৰি যায় সেইবিলাক কিন্তু ৰিফ্লেকশনটো দেখা না যায় দিয়াৰ ক্ষেত্ৰত সেইবিলাক সময়ত কৈ যায় কি কয় বানৰ সন্দৰ্ভত কিবা ফিগাৰ আছে নেকি আপোনাৰ বান সন্দৰ্ভত যি প্ৰতিশ্ৰুতি দিছিলে কেন্দ্ৰই যিমান ধনৰ হয় চাওক বানৰ সন্দৰ্ভটো কলোৱে যে বানৰ সন্দৰ্ভত কেন্দ্ৰই দিয়া টকাটো আমাৰ হিচাপত যিটো আছে প্ৰায় 254 কোটি টকা যোৱা 5 বছৰত দিছে হয় এতিয়া কথাটো হল বিচাৰিছে অসম চৰকাৰে প্ৰায় 10000 কোটি টকাৰ ওপৰত হয় এইটো হল পাৰ্চেন্টেজ এতিয়া কথাটো হল যে আজি মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 1300 কোটি টকা অলৰেডি দিয়া আছে সেইবিলাক আমাৰ লগত আছে আমি খৰচি কৰিব পৰা নাই ঠিক আছে সেইটো ভাল কথা তেওঁ যদি কোবাৰ পৰা আছে বুলি কৈছে তেতিয়া হলে দেখুৱাব নিশ্চয় আৰু সেইটো বাজেটতো ৰিফ্লেক্ট কৰিব এইবিলাক কৈ দিয়াৰ পিছতটো আৰু 1300 কোটি টকা নোহোৱা হৈ নাযায় কিন্তু যোৱা 10 বছৰৰ পৰা মই 14ৰ পৰা 24 লৈ কৈছো কেন্দ্ৰ চৰকাৰখনে আপোনাৰ ফাইনেন্সিয়েল মেনেজমেন্টত ষ্টেট বিলাকক যিমান ধৰণৰ স্কিম দি আছে সেই ধৰণৰ স্কিম অনুযায়ী কিন্তু পইচা দিয়া নাই কেন্দ্ৰীয় চৰকাৰৰে নিজৰে 14ৰ পিছৰ পৰা লোৱা প্ৰায় 2500 মান আপোনাৰ কি কয় স্কিম যিবিলাকৰ কাম চলি আছে যিবিলাক ধৰক প্ৰায় ডাঙৰ 1000 কোটি টকাৰ ওপৰ 500ৰ পৰা 1000 কোটি টকাৰ ওপৰৰ যিবিলাক প্ৰজেক্ট সেইবিলাকৰ আপোনাৰ 40% টো এতিয়ালৈ তেওঁলোকে কমপ্লিট কৰিব পৰা নাই যোৱা 10 বছৰ সেইবিলাকৰ এক্সটেনশনত গৈ আছে আৰু সেইবিলাকৰ কষ্ট হিউজ পৰিমাণে বাঢ়ি গৈছে ডিলে হোৱাৰ যিমান ধাৰ্য কৰা হৈছিল অন্য প্ৰকল্পসমূহৰ সেই ধাৰ্য কৰা যি মূল্যতকৈ খৰচ বাঢ়ি গৈছে সেই কথা আমি বানৰ প্ৰসংগটোলৈ আহিম মই পাটোৱাৰী ডাঙৰী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো মূলত যি পুঁজি কেন্দ্ৰই মুকলি নকৰাৰ যি অভিযোগ উত্থাপন হৈছে আপোনাৰ প্ৰতিক্ৰিয়া কি মূলত সেই মথাউৰি ইত্যাদি মেৰামতি কৰিবলৈ কিমান ধনৰ প্ৰয়োজন হয় বা যিসকল বানপীড়িত লোক তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ ধনৰ প্ৰয়োজন হ'ব কিমান ধনৰ প্ৰয়োজন হয় মুখ্যমন্ত্ৰী কৈছে পৰ্যাপ্ত ধন আছে 1300 কোটি টকা আছে অসম চৰকাৰে সেইখিনি পইচা তেওঁলোকে ব্যৱহাৰই কৰিব পৰা নাই গতিকে আপোনাৰ প্ৰতিক্ৰিয়া কি না আমাৰ দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াই গোটেই অসম ঘূৰি আছে আৰু তেওঁ কিছু তথ্য আহৰণ কৰিছে আৰু সেই তথ্যৰ ভিত্তিত কৈছে যে
ইমিডিয়েট কেন্দ্ৰীয় চৰকাৰে 50,000 কোটি টকা অসম চৰকাৰলৈ মুকলি কৰি দিব লাগে আৰু এই 50,000 কোটি টকা যদি মুকলি কৰি দিয়া হয় তেনেহ'লে মানে উপযুক্ত ধৰণে উপযুক্ত বুলি ক'ব নোৱাৰি মানে যিখিনি প্ৰয়োজন সেই প্ৰয়োজন অনুসাৰে বান বিধ্বস্ত ৰাইজক মানে দিব পাৰিব সকাহ দিব পাৰিব আৰু যিবোৰ ভগ্ন মথাউৰি সেইবোৰ ৰিপেয়াৰিং কৰিব পাৰিব গতিকে 50,000 কোটি টকা আমাৰ সভাপতি ডাঙৰীয়াই কেন্দ্ৰৰ পৰা বিচাৰিছে ৰাজ্য চৰকাৰক দিব লাগে আৰু লগতে আমাৰ সভাপতি ডাঙৰীয়াই এইটো কথা কৈছে এটা বিশেষ অধিৱেশন পতাৰ দাবী তুলিছে কিন্তু বিশেষ অধিৱেশনৰ প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে এই সময়ত জনপ্ৰতিনিধি ৰাইজৰ ওচৰত থাকিব লাগে অধিৱেশনৰ প্ৰয়োজন নাই ৰাইজৰ ওচৰত থাকিব লাগে বানপীড়িত বানত আক্ৰান্ত লোকসকলৰ ওচৰত থাকি তেওঁলোকক সহায় আগবঢ়াব লাগে নহয় অধিৱেশন বিশেষ অধিৱেশনখন 7 দিন পাছত দিয়ক বান যেতিয়া প্ৰশমিত হয় 7 দিন পাছত দিলেও কথা নাই এই অধিৱেশনখন এই কাৰণে দাবী কৰিছে যে আমাৰ দলে আৰু সভাপতি অখিল গগৈ ডাঙৰীয়াই কত কিমান বান সাহায্য দিছে শিবিৰ ৱাইজ কেতবৰ তথ্য তেওঁ সংগ্ৰহ কৰিছে শিবিৰ ৱাইজ সংক্ষেপত যদি দুখন জিলাৰ তথ্য আছে নেকি আপোনাৰ এখন নাই মই এনেকে তথ্যটো দিব নোৱাৰিম অখিল গগৈ ডাঙৰীয়াৰ হাতত গোটেই অসমৰ তথ্য আছে সেই তথ্যখিনি তেওঁ ৰেডি কৰিছে আৰু সেই তথ্যবোৰ তেওঁ মানে বিধানসভাৰ বিশেষ অধিৱেশন দিলে অসমৰ ৰাইজক বিতং দাঙি ধৰিব আৰু তেতিয়া বান সাহায্যৰ নামত অসম চৰকাৰৰ যিটো ফপলা স্বৰূপ অসম চৰকাৰৰ যিটো ব্যৰ্থতা ডাবল ইঞ্জিন চৰকাৰৰ যিটো ব্যৰ্থতা সেই ব্যৰ্থতাটো প্ৰমাণ অৰ্থাৎ বানপীড়িত লোকসকলে সাহায্য পোৱা নাই নেকি উপযুক্ত দৰে পোৱা নাই যদি বান শিবিৰ এটা হৈছে লগে লগে যদি 4 ঘণ্টাৰ বা 5 ঘণ্টাৰ ভিতৰত বান সাহায্য পাব লাগে চৰকাৰে দুদিন পাছতো বান সাহায্য পোৱা নাই টিহুত শিবিৰ এটাৰ আমি এনে তথ্য পাইছো যে দুদিনলৈ কোনো চৰকাৰী সাহায্য পোৱা নাই শিবিৰৰ মানে বান বিধ্বস্ত লোকে কেৱল তেওঁলোকে সামাজিকভাৱে বা ৰাইজৰ মানে সংগ্ৰহ কৰা চাউল দালিৰে দুদিন চলিবলগীয়া হৈছে এনেকুৱা ঘটনা বহু আছে গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথা নিৰ্বাচন আহিলেহে কয় বিজেপি কিন্তু প্ৰকৃতাৰ্থত যেতিয়া ৰাইজৰ বিপদ আহে বান বিধ্বস্ত ৰাইজ ককবকাই থাকে তেতিয়া দুদিনৰ ভিতৰতো চৰকাৰে তেওঁলোকক এমুঠি চাউল দালি মিঠাতেল দিব নোৱাৰে বিচাৰিছে বান সাহায্যৰ গোটেই প্ৰক্ৰিয়াটো ক'ত কিমান ধন খৰচ হৈছে সেইখিনি স্বচ্ছ হ'ব লাগে অসমৰ ৰাইজে গম পাব লাগে ক'ৰ পৰা কিমান পইচা আহিছে ক'ত কিমান সামগ্ৰী ক্ৰয় কৰা হ'ল আৰু কিমান সামগ্ৰী বিতৰণ কৰা হ'ল সেই কথা আৰু ইয়াৰ সমান্তৰালকৈ আৰু এটা বিষয় উত্থাপন কৰিব বিচাৰিম কিছু সময়ৰ পিছত বিজেপিৰ প্ৰতিনিধিগৰাকী সংযুক্ত হ'ব ৰাহুল গান্ধীয়ে আজি অসমৰ বানপীড়িত লোকৰ মনৰ কথাৰ বুজ লৈ তেওঁ অসমলৈ আহিছিল শিলচৰলৈ আহিছিল তাৰ পিছত তেওঁ মণিপুৰলৈ গ'ল ৰাহুল গান্ধীয়ে দুটা কথা কৈছে প্ৰথম কথা তেওঁ মথাউৰিসমূহৰ সেই পত্ৰখনত মথাউৰিসমূহৰ কথা উল্লেখ আছে মথাউৰি ভগ্ন মথাউৰি মেৰামতি আৰু দ্বিতীয়টো তেওঁ কৈছে উত্তৰ পূবৰ কাৰণে ৱাটাৰ মেনেজমেণ্ট অথৰিটি এটাৰ প্ৰয়োজন বুলিও ৰাহুল গান্ধীয়ে কৈছে গতিকে সেই দুটা বিষয়ৰ সন্দৰ্ভতো আমি আলোচনা কৰিম মূল কথা যদি পুঁজিৰ বিষয়টোলৈ আহোঁ যোৱা 5 বছৰত অসমে বিচাৰিছিল 10,000 প্ৰায় 11,000 কোটি টকা কেন্দ্ৰই অসমক দিলে 250 কোটি টকা 2022-23 বিত্তীয় বৰ্ষত অসমে বিচাৰিছিল 1300 কোটি টকা কেন্দ্ৰই দিলে 160 কোটি টকা কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্য অসমত ইতিমধ্যে 1300 কোটি টকা আছে তিনিটা মূল বিষয় তাৎক্ষণিকভাৱে আমি কি কৰিব লাগে আৰু দীৰ্ঘকালীন কি সমাধান সূত্ৰ বানৰ থাকিব লাগে আৰু শৰ্ট টাৰ্ম সলিউশন বানৰ কি হ'ব পাৰে সেই পত্ৰখনত যিখন পত্ৰত মথাউৰি কথা কোৱা হৈছে ৰাহুল গান্ধীৰ হাতত যিখন পত্ৰ অসম কংগ্ৰেছৰ পৰা পৰিছে মথাউৰিৰ নিৰ্মাণ খৰটকীয়া কৰিব লাগে সেই সন্দৰ্ভতো আলোচনা হৈছে কিন্তু মথাউৰি এটা সমাধান হয়নে বানৰ ইয়াতো বহু লোকৰ ডিমত আছে বিশেষজ্ঞসকলৰ প্ৰিয় দৰ্শক আমি আলোচনাৰ মাজলৈ পুনৰ আহিম কিন্তু নেটৱৰ্ক 18ৰ এক বিশেষ পদক্ষেপ প্ৰজেক্ট 13 নেটৱৰ্ক 18ৰ এক বিশেষ পদক্ষেপ প্ৰজেক্ট 13 এই পদক্ষেপটোৰ সন্দৰ্ভত সবিশেষ মোৰ সতীৰ্থ প্ৰাঞ্জলে জনাব প্ৰাঞ্জলৰ ওচৰলৈ যাওঁ আহক আমি আপোনালোকক এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মোৰ কাষতে আছে মানৱতাৰ ত্ৰাণকৰ্তাৰ এখন ছবি এই মুহূৰ্তত মা ধৰিত্ৰীক প্ৰয়োজন হৈছে সবাতোকৈ জ্ঞানী আৰু বুদ্ধিমান প্ৰজাতিটো ইয়াৰ কাষত থিয় দিয়াৰ মাতৃয়ে যেতিয়া সহায় বিচাৰি চিঞৰে আমি কিমানে তাৰ পৰা আঁতৰি থাকিব পাৰোঁ আমি সকলো এৰি তেওঁৰ কাষলৈ দৌৰি যাওঁ এই পৃথিৱীখনো আমাৰ মাৰ দৰে এই মুহূৰ্তত মা ধৰিত্ৰীক প্ৰয়োজন হৈছে বিশ্বৰ 800 কোটি মানুহৰ সহায়ৰ
এতিয়ালৈ মা ধৰিত্ৰীয়ে আমাৰ পৰা একো বিচৰাই নাছিল। এতিয়া এনে লাগিছে যেন মা ধৰিত্ৰীয়ে আমাৰ প্ৰত্যেকৰ পৰা এজোপা গছ বিচাৰিছে। আমি যদি প্ৰত্যেকে এজোপা গছ পুলি ৰোপণ কৰোঁ আৰু তাৰ প্ৰতিপালন কৰোঁ, তেতিয়া এই পুলিটোৱে এদিন ডাঙৰ হ'ব, আমাক ছাঁ দিব আৰু ই মা ধৰিত্ৰীক জীৱন দান কৰিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোকে আহ্বান জনাইছিল এজোপা গছপুলি ৰোৱাৰ। এই বছৰ আমি সকলোকে আহ্বান জনাইছোঁ এজোপাকৈ গছপুলি ৰোপণ কৰক। ভাৰতৰ মুঠ মাটিকালিৰ 24.62% বনভূমিয়ে আৱৰি আছে। 2002 চনৰ পৰা 2023 চনৰ ভিতৰত ভাৰতে হেৰুৱাইছে 2.33 নিযুত হেক্টৰ বনভূমি। ফলত ভাৰতত আৰম্ভ হৈছে অভূতপূৰ্ব উষ্ণ প্ৰৱাহ। ঠায়ে ঠায়ে 50 ডিগ্ৰীৰো অধিক হৈছে তাপমাত্ৰা। ফলত দেশৰ কেইবাটাও অঞ্চলত খোৱা পানীৰ ব্যাপক নাটনিয়ে দেখা দিছে। জুন মাহত দেশৰ 49% জিলাত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে। তাৰ বিপৰীতে 2019 চনৰ পৰা বান বৃদ্ধি হৈছে 35% পৰ্যন্ত। দেশৰ 54.40% বনাঞ্চলত বনজুইৰ ঘটনা ঘটিবলৈ লৈছে। আৰু জলবায়ু পৰিৱৰ্তনৰ অভূতপূৰ্ব প্ৰভাৱ দেখা গৈছে সমগ্ৰ বিশ্বত। সৃষ্টিৰ আৰম্ভণিৰে পৰা মা ধৰিত্ৰীৰ প্ৰতি যি ধৰণে অন্যায় কৰা হ'ল, সেই অন্যায়ৰ প্ৰায়শ্চিত্ত কৰাৰ সময় আহি পৰিছে। এতিয়া আমাৰ সকলোৰে দায়িত্ব এজোপাকৈ গছপুলি ৰোপণৰ। দেশৰ সবাতোকৈ বৃহৎ নিউজ নেটৱৰ্ক নিউজ 18 নেটৱৰ্কে এই দিশত পদক্ষেপ গ্ৰহণ কৰিছে আৰু আৰম্ভ কৰিছে প্ৰজেক্ট 1 ট্ৰী। দেশৰ প্ৰতিজন নাগৰিকৰ হাতত যাতে এডাল গছপুলি তুলি দিব পাৰি আৰু ৰোপণ কৰিব পাৰি, সেই উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা হৈছে এই পদক্ষেপ। মানৱতাৰ বাবে এজোপা গছ, মা ধৰিত্ৰীৰ বাবে এজোপা গছ। জলবায়ু পৰিৱৰ্তনৰ বিপদ এতিয়া আপোনাৰ দুৱাৰদলিত। এতিয়া প্ৰয়োজন বৃহৎ বৈপ্লৱিক পৰিৱৰ্তনৰ। ইয়াৰ আৰম্ভণি হ'ব 140 কোটি ভাৰতীয়ৰ জৰিয়তে। এই নৱজাগৰণ হ'ব এজোপা গছপুলিৰে। এজোপা গছপুলি মানৱতাৰ বাবে, এজোপা গছপুলি মা ধৰিত্ৰীৰ বাবে, এজোপা গছপুলি ভৱিষ্যতৰ বাবে। প্ৰজেক্ট 1 ট্ৰী নিউজ 18 নেটৱৰ্কৰ বৃহৎ পদক্ষেপ। আমাৰ এই গ্ৰহটোৱে পৰিৱেশ তন্ত্ৰৰ প্ৰতি পূৰ্বে কেতিয়াও নোহোৱা ধৰণৰ ভাবুকিৰ সন্মুখীন হৈছে। নিউজ 18 নেটৱৰ্কৰ পদক্ষেপ এই ক্ষেত্ৰত আশাৰ বন্তি স্বৰূপ হওক। আমাৰ চৌপাশৰ প্ৰকৃতিক সামগ্ৰিকভাৱে যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ক্ষেত্ৰত এটা বিশেষ বাৰ্তাৰে আমাক অনুগৃহীত কৰিছে। প্ৰজেক্ট 1 ট্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাট দেখুৱাই নিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে মা ধৰিত্ৰীক সেউজীয়াকৰণৰ ক্ষেত্ৰত তেখেতৰ সপোনৰ কথা প্ৰকাশ কৰিছে। লগতে বহনক্ষম ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত এই প্ৰকল্পৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছে। देवियों और स्वजनों में आप सबको पर्यावरण संरक्षण की दिशा में किए जा रहे इस सराहनीय प्रयास के लिए शुभकामनाएं देती हूँ। आज जलवायु परिवर्तन की गंभीर समस्या हम सबके सामने है। कुछ दिन पहले हीट वेव के विनाशकारी प्रभाव हमने देखे। कहीं अनेक लोगों की मृत्यु हो गई है और कहीं जंगलों में भयंकर आग फैल गई थी। इस चुनौती के हानिकारक प्रभाव देश और दुनिया में समाज, अर्थव्यवस्था, लोगों के स्वास्थ्य और पर्यावरण संबंधी सभी क्षेत्रों में दिखाई दे रही है। इनसे विकास की गति पर तो असर पड़ता ही है, साथ ही विभिन्न क्षेत्रों में कई आपदाएं भी सामने आती है। इसलिए ये अति आवश्यक है कि सामूहिक प्रयासों के द्वारा ऐसे मजबूत और स्थायी समाधान खोजे जाए जो जलवायु परिवर्तन की चुनौती का सामना करने में सहायक हो। आज विश्व स्तर पर अनेक ऐसे नीतियाँ बनाई जा रही है और ऐसे कार्यक्रम लागू किए जा रहे हैं जो पर्यावरण के हित में है और स्थायी विकास को बढ़ावा दे रही है। इस दिशा में अनेक प्रयास हो रही है, लेकिन हमें हर स्तर पर, हर क्षेत्र में अनेक कदम उठाने पड़ेंगे। इसी दिशा में एक महत्वपूर्ण प्रयास है पेड़ लगाना। पेड़ों के जरिए पृथ्वी सांस लेती है। पेड़ ऑक्सीजन प्रदान करके वायु के गुणवत्ता में सुधार करते हैं, पानी और मिट्टी का संरक्षण करते हैं
और वन्य जीवन को भी आश्रय देते हैं। मैं देशवासियों से आग्रह करती हूँ कि वे कम से कम एक पेड़ जरूर लगाएं। अगर देश के करोड़ों लोग पेड़ लगाएंगे तो पर्यावरण संरक्षण के लिए ये बहुत प्रभावी सिद्ध होगा। ये पृथ्वी के प्रति हर व्यक्ति, हर समुदाय की जिम्मेदारी है। आइए हम सब कम से कम एक एक पेड़ अवश्य लगाएं और उनकी देखभाल करने की भी जिम्मेदारी लें। आज हम जो भी पेड़ लगाएंगे वो हमारे आने वाली पीढ़ियों के बेहतर भविष्य की दिशा में एक महत्वपूर्ण योगदान होगा। मैं इस पहल के लिए पुनः आप सबकी सराहना करती हूँ। ऐसे महत्वपूर्ण विषय के संबंध में एकजुट होना और समाधान की ओर बढ़ना अत्यंत प्रशंसनीय है। मुझे आशा है कि ऐसे प्रयास हमारे देश के सभी लोग, विशेषकर बच्चों और युवाओं को पर्यावरण संरक्षण के लिए प्रेरित करेंगे। मैं स्वस्थ, हरित और उज्जवल भविष्य के लिए आप सबको शुभकामनाएं देती हूँ। धन्यवाद। जय हिंद, जय भारत। এজোপা গছপুলি ৰোপণৰ নিউজ 18 নেটৱৰ্কৰ পদক্ষেপলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুপ্ৰেৰণামূলক বাণীৰ বাবে আমি তেখেতৰ ওচৰত বাধিত হৈ পৰিছোঁ। বহনক্ষম পৰিৱেশ তন্ত্ৰৰ প্ৰতি আপোনাৰ আনুগত্য আৰ্হিস্বৰূপ হৈ পৰিব। নিউজ 18ৰ সম্পাদকসকলেও একোজোপাকৈ গছপুলি ৰোপণ কৰি আদৰ্শ দাঙি ধৰিছে। Well, we are all experiencing the devastating impact of climate change. It is time for us to act now. We don't have the luxury to wait any longer. This tree is going to be named Anand's friend. तो प्यारा सा पेड़ आज से रूबिका लियाकत का साथी है। ये एक ऐसा मित्र है जो जीवन भर आपका साथ देगा। ज्यादा नहीं तो कम से कम एक पौधा, एक पेड़ अवश्य लगाएं, जरूर लगाएं। It's not just about planting one tree, it's about taking care of this planet. এনেকুৱা নহয় গছ থাকিলেহে মানুহ থাকিব। বাস্তৱ উদাহৰণ এতিয়া আমি পাই আছোঁ। পৰিৱেশ কৰ্মী মুবিনা আখতাৰ ডাঙৰীয়ানী আমাৰ সৈতে বৰ্তমান লাইভত আছে। ডাঙৰীয়ানী, আপোনাক স্বাগতম জনাইছোঁ। পৰিৱেশৰ কথা পাতিছোঁ, গছৰ কথা পাতিছোঁ, আমি বৰ্তমান আমাৰ সামগ্ৰিক পৃথিৱীৰ অৱস্থাৰ কথা পাতিছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা এই মুহূৰ্তত? স্বাভাৱিকতেই অতি গুৰুত্বপূৰ্ণ এটা প্ৰসংগ নহয় জানো এইটো? নিশ্চিতভাৱে। আৰু আমি দেখিছোঁ অসমত এতিয়া সাম্প্ৰতিক সময়ত যিটো এটা পৰিস্থিতি, এক অবৰ্ণনীয় পৰিস্থিতি। এই যে বান প্ৰতি বছৰে অসমলৈ আহে, কিন্তু কিছু বছৰ ধৰি তাৰ যিমানটো ফ্ৰিকুৱেঞ্চি, বানৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়িছে। বছৰটোত 4-5টালৈকে বান অহা আমি পৰিলক্ষিত হৈছে। গতিকে এইবোৰ প্ৰাকৃতিক বিপৰ্যয় আমাৰ মাজলৈ আহি আছে। আমি একেটা সময়ত দিল্লীত দেখা পাইছোঁ কিদৰে এক উষ্ণ প্ৰৱাহে গোটেই মানুহৰ জীৱন একেবাৰে মানুহক মৃত্যুৰ মুখলৈকো লৈ যোৱাৰ দৰে হৈছে। বহু মানুহৰ এই গৰমত, উৎকট গৰম সহ্য কৰিব নোৱাৰি মৃত্যু পৰ্যন্ত হৈছে। গতিকে দেশখনৰ এটা প্ৰান্তত যদি বান, বৰষুণ বা যিটো আমি মাডশ্লাইড কওঁ, এইবিলাকৰ ভয়াৱহ পৰিণতি দেখা পাইছোঁ, আনটো প্ৰান্তত আকৌ দেখা পাইছোঁ উৎকট গৰমৰ বাবে মানুহৰ জীৱন কিদৰে বিপৰ্যস্ত হৈছে। আৰু এই সকলোবোৰে মূল কাৰণ হৈছে আমি পৃথিৱীক এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ লৈ গ'লোঁ। আচলতে আমাৰ যি তথাকথিত উন্নয়ন বা উন্নতি, এই উন্নতিৰ শিখৰত আৰোহণ কৰি আমি আচলতে প্ৰকৃতিক একেবাৰে ৰুগীয়া কৰি পেলালোঁ। ৰুগীয়া কৰিলোঁ মানে আমাৰ যি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিব যাওঁতে আমি একেবাৰে ইনডিছক্ৰিমিনেটলি যিবোৰ আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন, যিধৰণে ইণ্ডাষ্ট্ৰি গঢ় দিলোঁ, যিবিলাক একেবাৰে পলিউটেড, সেইবিলাক তাৰ লগতে আমাৰ যি গাড়ী মটৰ তাৰ সংখ্যা বৃদ্ধি পালে, জনসংখ্যা বৃদ্ধিটো আছে, তাৰ লগতে আমাৰ ব্যৱহাৰ্য যিবোৰ আমাৰ জীৱন ধাৰণৰ আমাৰ আৰামদায়ক এটা জীৱন ধাৰণৰ কাৰণে আমি যিবোৰ আহিলা ল'লোঁ, সেই আহিলাবোৰে আমাৰ প্ৰকৃতিক আচলতে বিপৰ্যস্ত বেছি কৰিছে। এতিয়া গাড়ী মটৰ তেল ভৰাবলৈ যি পৰিমাণে আমি হাইড্ৰকাৰ্বন নিষ্কাশন কৰিব লগা হৈছে বা কয়লাৰ যি ধৰণৰ ব্যৱহাৰ, এই সকলোবোৰ কথাৰ ওপৰত আমি দৃষ্টি ৰাখি
ৰাখিব লাগিব ঠিক এনেকুৱা সময়ত আপোনালোকৰ নিউজ 18 নেটৱৰ্কে যি এক ধৰণৰ পদক্ষেপ লৈছে ই মই ভাবোঁ নিতান্তই প্ৰয়োজনীয় আছিল আৰু এটা সংবাদ মাধ্যমে কেৱল সংবাদ পৰিৱেশনৰ দায়িত্বত নাথাকিয়ে তেওঁলোকে হাতে কামে কিবা কৰিবলৈ আগবাঢ়ি আহিছে মই ভাবোঁ ই সঁচাকৈয়ে এটা প্ৰশংসনীয় পদক্ষেপ আৰু এইটো আমাৰ প্ৰয়োজন আচলতে আমি প্ৰত্যেকজন লোকে পৃথিৱীবাসী প্ৰত্যেকৰে আমাৰ দায়িত্ব আছে পৃথিৱীৰ প্ৰতি পৰিৱেশ যাতে অক্ষুণ্ণ ভাল পৰিৱেশ এটা অক্ষুণ্ণ ৰাখিব পাৰোঁ আমি কেনেকৈ বায়ু প্ৰদূষণৰ মাত্ৰা কমাব পাৰোঁ এই সকলোবোৰত আমি দৃষ্টি দিয়াটো বিশেষকৈ যিখন আমাৰ শিক্ষিত সমাজ যিখিনি মানুহ এখন সুস্থ সমাজ হ'ব হলে মানে অকল এটা আমি অকল সামাজিক দিশটো চালেই নহ'ব আমাৰ পৰিৱেশৰ দিশটোও চাব লাগিব এই সকলোবোৰ কথাৰে আচলতে সংবাদ মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ি অহাৰ কাৰণে আপোনালোকক স্বাগতম জনোৱাৰ লগতে অভিনন্দন জনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ এই কাৰ্যসূচী সফল কাম হওক আৰু এই যিটো আপোনালোকে কাৰ্যসূচী লৈছে মই ভাবোঁ ই প্ৰত্যেকজন মানুহৰ ওচৰলৈ যাব আৰু এক ধৰণৰ জনজাগৰণৰ সৃষ্টি হ'ব এই জনজাগৰণ আমাক প্ৰয়োজন আমি নিজেও এই যে প্ৰকৃতি ৰক্ষাৰ আন্দোলনটো এইটোৰ সৈতে আজি প্ৰায় 3টা দশক 30 বছৰ কাল ধৰি জড়িত গতিকে আমি দেখিছোঁ আমাৰ ওচৰে বহু মানুহ আচলতে কি কৰিব লাগে নালাগে তেওঁলোকে জানে কিন্তু আমাৰ ক'ৰবাত আমি যিখিনি কৰিব লাগে সেইখিনি কাৰ্যসূচী ৰূপায়ণ কৰোঁতে আমাৰ ক'ৰবাত যেন বিলম্ব ঘটিছে বা আমি আচলতে সম্পূৰ্ণৰূপে তাত আমি 100% দিব পৰা নাই যিটো কাৰণে আজি আমি এনেকুৱা ধৰণৰ কিছুমান বিপৰ্যয়ৰ মুখামুখি হৈছোঁ গতিকে এনে ক্ষেত্ৰত নেটৱৰ্কৰ এই প্ৰজেক্ট 13 কেৱল মাত্ৰ এটা কাৰ্যসূচী নহয় বা কেৱল এটা পদক্ষেপেই নহয় গছপুলি এটা ৰোৱাৰ পৰা গছপুলিটো একেবাৰে ঠন ধৰি উঠালৈকে বৃহৎ আকাৰৰ এজোপা গছ হোৱালৈকে সেই গছে প্ৰদূষণ দূৰ কৰালৈকে মানুহক বিপদৰ পৰা মুক্ত কৰালৈকে আজি বিভিন্ন ক্ষেত্ৰৰ কামবোৰ কিন্তু আমাৰ এই প্ৰজেক্ট 13 জৰিয়তে কৰা হ'ব মানে ই এটা বহল পৰিসৰৰ কাম ই সুষমভাৱে আমি থৈ দিলেও নহ'ব আৰু আমি নথওঁ হয় নিশ্চিতভাৱে এইটো কথাই মই কৈছোঁ যে আমি গছপুলি ৰুই আছোঁ প্ৰত্যেক দিনাখনে আমি দেখোঁ পৰিৱেশ দিৱসত হওক যিকোনো আজিকালি অনুষ্ঠানৰ আৰম্ভণিতে আমি দেখোঁ এটা বৃক্ষৰোপণ কাৰ্যসূচী থাকে ই নিতান্তই ভাল কথা কিন্তু সেইবোৰ আচলতে প্ৰকৃতাৰ্থত কিমান ফলৱতী হৈছে তেনেকুৱা কাৰ্যসূচীবোৰ আমি পৰিৱেশ দিৱস বা আমি অমৃত বৃক্ষৰ কথাই যদি কওঁ কিমান গছপুলি জীয়াই থাকিল আচলতে জীয়াই ৰাখিব পৰাটো গছপুলিটো সেইটোৱেই আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব গতিকে গছপুলিটো ৰোৱাৰ পাছত তাৰ প্ৰতিপালনৰ দায়িত্বটো লৈ আমি গছপুলি এইটোক আচলতে এটা মানে তাৰ পুলিৰ পৰা মানে বৃক্ষলৈ ৰূপান্তৰৰ গোটেই প্ৰক্ৰিয়াটোত যদি আমি থাকিব পাৰোঁ মই ভাবোঁ সেইটো আটাইতকৈ ডাঙৰ কাম হ'ব আৰু তাৰ লগতে আমি বৃক্ষৰোপণ কৰাৰ লগতে আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি উন্নয়নৰ দোহাই দি বিগত সময়ত আমি যদি গুৱাহাটীকে ধৰোঁ গুৱাহাটীতে কিমানবোৰ গছ কটা হ'ল গতিকে ৰাস্তা বহলোৱাৰ নামত বা কিবা এটা নতুন বিল্ডিং ক'ৰবাত আমি নিৰ্মাণ কৰিব লৈছোঁ তাৰ কাৰণেই হওক গতিকে গছ নকটাকৈ আমি যদি কাৰ্য কৰিব পাৰোঁ গছ নকটাকৈয়ে যদি সেই কামবোৰ আমি কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে আচলতে আটাইতকৈ ডাঙৰ কথা গতিকে মই ভাবোঁ এই কথাটো আমি গছ পুলি ৰোৱাৰ এই প্ৰজেক্ট 13 মোৰ সম্পূৰ্ণৰূপে তাত আমাৰ আপোনালোকৰ সৈতে আমি একমত আপোনালোকৰ সৈতে আমি আছোঁ আৰু এইটো গোটেই কাৰ্যসূচীটো গোটেই ভাৰতবৰ্ষতে ই এটা বিপুল জনজাগৰণৰ সৃষ্টি কৰক এই কথাটোত আমি প্ৰত্যেকে আপোনালোকক হৃদয়ৰে সমৰ্থন জনাইছোঁ আগবঢ়াই লৈ যোৱাত সহায় কৰিবলৈ বদ্ধপৰিকৰ কিন্তু একে সময়তে মই ভাবোঁ আমাৰ বিশেষকৈ সংবাদ মাধ্যমৰ দায়িত্ব যে আমি প্ৰত্যেককে আচলতে দেখুৱাই দিওঁ যে আমাৰ যিটো আপোনাৰ হৈছে যে আমি কি কৰিছোঁ মানে সদৰ্থকভাৱে আমি সকলোৱে আগবাঢ়ি যাব লাগে আমাৰ পৰিৱেশ ৰক্ষা কৰিব লাগে প্ৰকৃতি ৰক্ষা কৰিব লাগে আৰু সকলোৱে গছ পুলি ৰুই তাৰ প্ৰতিপালন কৰিব লাগে ধন্যবাদ জনাইছোঁ মবিনা আখতাৰ ডাঙৰীয়ানী এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে এই আলোচনা সামৰাৰ পূৰ্বে এবাৰ আমি শুনোৱা হওক জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে আমালৈ কি বাৰ্তা আগবঢ়াইছে মাধৱ ৰঞ্জনৰো বাৰ্তা আছে প্ৰথমে আমি মাধৱ ৰঞ্জনৰ বাৰ্তা আগবঢ়াইছোঁ নমস্কাৰ নিউজ 18 এটা খুব সুন্দৰ অনুষ্ঠান আগবঢ়াইছে প্ৰতিজন ব্যক্তিয়ে একোটাকৈ গছপুলি ৰোওক আৰু দেশখন বচাওক আপোনালোকে সকলোৱে অৱগত যে গছ থাকিলেহে মানুহ থাকিব আৰু আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালবৰ্গৰ ফালৰ পৰা অসমৰ প্ৰতিজন ব্যক্তিলৈ অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে একোটা গছপুলি ৰোওক আৰু
গছ থাকিলে মানুহ থাকিব। বহু শিল্পী কলাসকলে বক্তব্য আগবঢ়াইছে, সেইখিনি পৰৱৰ্তী সময়ত শুনাম। প্ৰজেক্ট 1-3 উদ্বোধনৰ সময়ত আমাৰ সৈতে থকাৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গছপুলি ৰোপণ কৰাটো এক আন্দোলন হৈ পৰক। এই আন্দোলন সেউজীয়া পাখি মেলি দেশজুৰি বিয়পি পৰক। আমি পণ লোৱা হওক এজোপাকৈ গছপুলি ৰোৱাৰ, লগতে ইয়াৰ প্ৰতিপালন কৰাৰ। এয়া গছৰ বিষয়ে ভবাৰ সময়। যেনেদৰে গছজোপাই প্ৰতিনিয়ত নিস্বাৰ্থভাৱে আমাৰ কথা ভাবে, আপোনালোকে এই ক্ষেত্ৰত www.news18futures.com/project13 লগ ইন কৰি এই পদক্ষেপৰ অধিক তথ্য জানিব পাৰিব। লগতে জানিব পাৰিব গছ আৰু মানুহৰ মনোগ্ৰাহী কাহিনীৰ কথাও। জানিব পাৰিব বহু তথ্য আৰু বহু কিবা কিবি।